মাকুমত সংঘটিত বাছ আক্ৰমণৰ ঘটনাত আহি পৰিল নতুন মূৰ। বাছ চালক সহায়কৰ আক্ৰমণৰ বলি হোৱাৰ অভিযোগ তুলি ভুক্তভোগী আৰিফ আহমেদৰ লগতে স্থানীয় লোকসকলে বৰ্ণনা কৰিলে সমগ্ৰ ঘটনা। যোৱা 17 তাৰিখ ৰবিবাৰে তিনিচুকীয়া মাকুমৰ সমীপৰ সাতজান উৰণীয়া সেতুৰ ওচৰত সংঘটিত হোৱা এক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক চৰ্চা আৰম্ভ হৈছে। এক সৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সৃষ্টি হোৱা এক সংঘাতে ঘটনাক গভীৰ ৰূপ পোৱাৰ অভিযোগ উত্থাপিত হৈছে। আজি সংবাদ মাধ্যমৰ উপস্থিতিত মাকুমৰ নিবাসী তথা ঘটনাটোত বাছৰ চালক আৰু সহায়কৰ আক্ৰমণৰ বলিৰ সন্মুখীন হোৱা আৰিফ আহমেদৰ লগতে স্থানীয় লোকসকলে ঘটনা বৰ্ণনা কৰি কয় যে সেইদিনা তিনিচুকীয়া মাকুমৰ সাতজান উৰণীয়া সেতুৰ ওচৰতে আৰিফে চলাই অহা টাটা এচি বাহনৰ কিছু অংশ বাছখনৰ লুকিং গ্লাছত লাগি যোৱাৰ পিছতে বাছৰ চালক আৰু সহায়কৰ লগতে এটা 4জনীয়া দলে তেখেতক গাড়ী ৰখাবলৈ দিছে আৰু তেখেতক আগৰি প্ৰায় 24,000 টকাৰ ক্ষতিপূৰণ দাবী কৰে। কিন্তু ভুক্তভোগী আৰিফ আহমেদে সেই মুহূৰ্তত তেখেতৰ ওচৰত ইমান পৰিমাণৰ ধন নথকা আৰু গাড়ী ক্ষতিপূৰণৰ নামত অধিক মাত্ৰাত ধৰি দাবী কৰাত আপত্তি প্ৰদৰ্শন কৰাত চালক সহায়কৰ সহ 4জনীয়া এটা দলে আৰিফক জোৰ কৰি বাছত উঠাই তিনিচুকীয়া অভিমুখে লৈ যোৱাৰ চেষ্টা কৰে। কথা বিষম দেখি আৰিফে তেখেতৰ পৰিয়ালৰ লোকসকলক ফোন কৰি তেখেতে সন্মুখীন হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ কৰা ব্যক্ত কৰিবলৈ সক্ষম হোৱাৰ পিছতে তেখেতৰ পৰিয়াল আৰু স্থানীয় লোকসকলে বাছখন ৰখাবলৈ চেষ্টা কৰে যদিও প্ৰাৰম্ভিক অৱস্থাত বাছ চালকে বাছখন ৰখাবলৈ ইচ্ছা প্ৰকাশ নকৰাৰ অভিযোগ উত্থাপিত কৰে। লগতে তেওঁলোকে বহু চেষ্টা কৰি বাছখন ৰখাবলৈ সক্ষম হয়। তাৰ পিছতে আৰিফৰ পৰিয়ালৰ সদস্য, স্থানীয় ৰাইজ আৰু বাছ চালক সহায়কৰ লগত আৰিফক জোৰ কৰি উঠাই কিয় নিব বুলি আপত্তি প্ৰদৰ্শন কৰাত তীব্ৰ বাক বিতণ্ডা হয় আৰু সেই মুহূৰ্তত কোনো লোকে বাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে আৰু বাছৰ সন্মুখত গ্লাছখন কিছু পৰিমাণে ভাঙি পৰি আৰু সেই সুযোগতে আৰিফে বাছৰ পৰা জঁপিয়াই তেওঁলোকৰ হাতৰ পৰা পলাই হাৰিবলৈ সক্ষম হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আৰিফ আহমেদ আৰু স্থানীয় লোকসকলে অনা অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰিফক বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে ঘটনা সংঘটিত হোৱা নিকটৱৰ্তী মাকুম আৰক্ষী থানাত ঘটনাৰ কথা অৱগত নকৰি যুৱকজনক জোৰ কৰি তিনিচুকীয়া অভিমুখে লৈ যোৱাৰ কাৰণে কৰি আছিল বুলি প্ৰশ্ন উত্থাপিত কৰে। লগতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাছৰ চালক সহায়কে কিয় আইন হাতত তুলি লৈ আৰিফক বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে পৰিয়ালৰ লোকে যুৱকজনক বিচৰাত কিহৰ বাবে সংঘাতত লিপ্ত হয় বাহুবল প্ৰদৰ্শন কৰিলে বুলি অভিযোগ উত্থাপিত কৰে। লগতে আৰিফৰ পৰিয়ালে বাছৰ সন্মুখৰ গ্লাছ ভঙাৰ অভিযোগ নাকচ কৰি কয় যে সেই সময়ত যথেষ্ট সংখ্যক লোক সেই স্থানত উপস্থিত আছিল যদিও অভিযোগকাৰীয়ে কেৱল ক্ষতিপূৰণৰ মাজত ধন সংগ্ৰহ কৰিবলৈ এনেধৰণৰ অভিযোগ আনিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে আৰু সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। মোৰ এখন টাটা এচি লৈ কিনে মই আপোনাৰ 6টা বজাত ভাড়া কৰিছিলোঁ আপোনাৰ। তো ঘূৰি আহোঁতে আপোনাৰ এই 6টা বজাত যোনটো অভাৰব্ৰিজ আছে আপোনাৰ ফ্লাইঅভাৰখন য'ত তাত আপোনাৰ পুৰা একদম জাম লাগি আছিলে পুৰা। নাইট চুপাৰ এখন আৰু আপোনাৰ ট্ৰাকখন মুখামুখি আছিলে পুৰা। তাত হাইৱে গেপ আছিলে আপোনাৰ। তো মোৰ 6টা দিখন ঠিক নাইট চুপাৰ ঠিক পিছফালে আছিলে। পাছফালৰ পৰা গাড়ীখন চিঞৰিছে ওলাই যাব গাড়ীখন যাবগৈ বোলে। তো মই সেই আগবাঢ়ি দিলোঁ আপোনাৰ। তো মোৰ 6টা হাতী এংগেল দি কিনে আপোনাৰ তাৰ যোনটো নাইট চুপাৰ তাৰ লুকিং মিৰত লাগি গ'ল আপোনাৰ। তো হালকা ইমানৰ প্লাষ্টিক এডোখৰ ভাঙি গ'ল আপোনাৰ। তো সিহঁতি মোক কৈছে চাইড কৰ এখন ভাঙি গ'ল তই। মই চাইড কৰিলোঁ। তো শেষৰ চাইড কল 4-5জন নামি আহিলে আপোনাৰ। নামি আহিলে কৈছে এখন 26,000 টকা দাম হয় 24,000 দাম হয়। কৈছে এখন পইচা দে বুলি কৈছে। মোৰ ইমান টকা নাইকিয়া মোৰ ওচৰত। ইমান দিন এটা আহিলে এটা একদম ঘোচা এটা মাৰিছে এনেকৈ মাৰিছে একদম মানে ঘোচা মাৰিলে এনেকৈ। তাৰপিছত দুজন আহিলে মোক ধৰিলে বাছত ভৰাই লৈ গ'লগৈ। মই ভাবিলোঁ কি পেচেঞ্জাৰ ফালে যাওঁগৈ যে দুটাটো বন্ধ কৰিছে আমাক এনেকৈ তত ভৰাই কৈছে এটা বহি থাক বুলি কৈছে। তাৰপিছত মই যেন তেন পাপা আৰু ভাইটিক ফোন কৰিলোঁ যে মোক ব্লু কালাৰ বাছ এটাত উঠাই কিনে লৈ গৈছে। পাপা আৰু ভাইটি আহিলে ভাইটি আপোনাৰ ওচৰত আহি কিনে বাছটো আগুৰি ধৰিছে যে ল'ৰাটো নমাই দিয়ক হেৰি কৰক এনেকৈ কোৱা। তাত মানুহ ভৰ্তি হৈ গ'ল পুৰা। সেইফালৰ পৰা আপোনাৰ দৰ্জা যোনফালৰ পৰা সেইফালে লুকিং মিৰৰ এটা ভাঙি গ'ল আপোনাৰ চাইডৰ দৰ্জা এটা ভাঙি গ'ল। গ্লাছটো ভাঙি মই গ্লাছটো জপিয়াই দিলোঁ মই আপোনাৰ। তো এতিয়া পুৰা পাব্লিক ভৰ্তি তাত পুৰা আপোনাৰ পুৰা একদম পুৰা পাব্লিক ভৰ্তি তাত বাছটোত পুৰা একদম মানে হেৰি হৈছে পুৰা। আৰু বাছটো নৰখিলেও পুৰা পলাই গুচি গ'ল আপোনাৰ। মোক ডিঙিত ধৰিছে ডিঙিত ধৰি দবাই কিনে থৈ দিছে মোৰ তলত আপোনাৰ। আৰু মানে কি কৈছিলে গম পোৱাই আছোঁ তোক আজি মই কৈছে মানে ক'ত লৈ গৈ আছিলে তিনিচুকীয়া লৈ গৈ আছিলে বোলে মালিকৰ ওচৰত লৈ যাম বুলি তোক বোলে। তাৰপিছত আপোনালোকে থানাত এজাহাৰ দিছে কাইলৈ যাই এজাহাৰ এটা দিছোঁ মই। কি বুলি কৈছে মোক মোলৈ হাতা পাই কৰিলে আৰু মোক উঠাই কিনে লৈ গৈ আছিলে আপোনাৰ। আমাৰ মাকুম আৰক্ষীয়ে কি কৰিছে মানে কি ক'লে আপোনাৰ মাকুম আৰক্ষী কৈছে মিলামিলি কৰিব কৈছে আৰু তেওঁলোকে ক্ষতিপূৰণ বিচাৰিছে আপোনাৰ।
1,30,000 টকা বিচাৰিছিলে। মোৰ ওচৰতো ইমান টকা নাইকিয়া দিবলগীয়া। মই নিজে ছটা গাড়ী চলাওঁ আপোনাৰ, মই দিন হাজিৰা কৰি চলি থাকোঁ। মই ইমান টকা ক'ৰ পৰা দিম মোক কওক। নমস্কাৰ, পোনপ্ৰথমে মই আপোনাৰ সাংবাদৰ মাধ্যমৰ জৰিয়তে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি আজি আহিছে আমাৰ মাজত কথাখিনি জানিবলৈ। মই পৰহি দিনাৰ ঘটনা, মই পৰহি দিনা ইনষ্টাগ্ৰাম চাই থাকোঁতে মই এটা ৰীল পালোঁ। ডায়মণ্ড বৰদলৈ বুলি কয়, ইনষ্টাগ্ৰামত তেওঁৰ পেজ আছে। তো তেওঁ এটা ভিডিঅ' বনালে যে মাকুমত এটা ঘটনা ঘটিলে, 50জনমান গুণ্ডাই পিলিং পালাং কৰি থাকে, সেই গুণ্ডাখিনিয়ে আমাৰ বাছখন ভাঙিলে বুলি। তো মই ইয়াৰ অলপ ইনকুৱাৰী যেতিয়া কৰিলোঁ, তো গম পালোঁ যে ল'ৰাটোতো আমাৰ চিনাকি ল'ৰাই হয়, আৰিফ আহমেদ। তো মই তেওঁৰ লগত যোগাযোগ কৰিলে ঘটনাটো কি হ'ল, তহঁতি কেলৈ বাছ ভাঙিলি বা কি হ'ল। তো সুধোতে ক'লে কি নহয় এনেকুৱা, মই বোলে ছটাজনৰ পৰা আহি আছিলোঁ, তো আহি থাকোঁতে গাড়ীখন ৰখা লুকিং গ্লাছ ভাঙিলে বুলি ক'লে। লুকিং গ্লাছ ভাঙোতে মোক উঠাই লৈ গ'ল বুলি ক'লে। উঠাই লৈ যোৱা যেতিয়া কথাটো ওলালে, তাৰপিছত মই কি কৰিলোঁ, লগে লগে ইনষ্টাগ্ৰামত মই তেওঁক কমেণ্ট এটা পাছ কৰিলোঁ যে আপুনি ল'ৰাজন উঠাই লৈ যাবলৈ আপুনি কোন হয়, আপুনি কোন হয় উঠাই লৈ যাবলৈ ল'ৰাজন। তো তাৰপিছত মই ডায়মণ্ডক যোৱাকালি মই দিনত লগ কৰি মই তেওঁক কুৱেশ্যন কৰিছোঁ যে দাদা আপুনি, যিহেতু দাদা বুলিয়ে মই মাতিছোঁ, যে দাদা আপুনি ল'ৰাজনক কিয় উঠাই লৈ গ'ল। তেতিয়া তেওঁ মোক কৈছে নহয়, তেওঁ বোলে মোবাইল নম্বৰ দিয়া নাই, নিজৰ মোবাইল নম্বৰ দিয়া নাই, গাড়ী কাগজ পত্ৰ দিয়া নাই। তো মই ক'লোঁ আজিকালি বাহনৰ নিচিনা এটা এপ ওলাইছে, আৰু গাড়ীখনৰ দৰ্জাকেইখনত ল'ৰাটোৰ নাম আৰু মোবাইল নম্বৰ স্পষ্টকৈ লিখা আছে। সম্পূৰ্ণকৈ আপুনি কেমেৰা কৰি ফটো তুলিব পাৰে আৰু গাড়ী নম্বৰটো ফটো তুলিব পাৰে। আপুনি ল'ৰাজন উঠাই ল'লে, ল'ৰাজন উঠাই কিনে আপুনি আৰক্ষীক কিয় জমা নিদিলে ল'ৰাজন? আপুনিতো আইন নহয়, আইনতকৈ আপুনি ডাঙৰো নহয়। তো আপুনিতো ল'ৰাজন উঠালে, ঠিক আছে উঠালে, তো ল'ৰাজনক আপুনি মাকুম থানা, য'ত এক্সিডেণ্টটো হৈছে, ঘটনাটো ঘটিছিলে, তাৰ পৰা মাকুম থানা 800 মিটাৰ আৰু 1200 মিটাৰত আছে আপোনাৰ ট্ৰাফিক পইণ্টত। আৰু ট্ৰাফিক পইণ্টত সদায় ৰাতি 9:30, 10টালৈকে এজন ট্ৰাফিক উপস্থিত থাকে, যিহেতু দিনে নিশাই ট্ৰাফিকে কষ্ট কৰি আছে। তো তেওঁলোককোতো ল'ৰাজন গোটাই দিব পাৰিলে হয়। তেওঁলোকক গোটাই নিদিয়াৰ কাৰণেহে আজি মাকুমখনত ইমান ডাঙৰ এটা ঘটনা হ'ল, হিংসাত্মক সৃষ্টি হ'ল। কি কাৰণে হ'ল যে আপুনি যদি ল'ৰাজন জমা দি দিলে হয় থানাত, আজি এইটো ঘটনাটো কেতিয়াও নঘটে। 1 নম্বৰ। আৰু 2 নম্বৰ, মই তেওঁক কুৱেশ্যন কৰিলোঁ যে আপুনি যে কথাটো কৈছে যে আমি ল'ৰাজনক কাউণ্টাৰত লৈ গৈ আছিলোঁ, তেতিয়া মই তেওঁক এটা কুৱেশ্যন কৰিলোঁ বৰদলৈ ডাঙৰীয়াক, যে আপুনি যদি গুৱাহাটীৰ পৰা যেতিয়া আহি থাকিব, জাগিৰ ৰোডত যদি এনেকুৱা এটা ছেম ঘটনা আপোনাৰ লগত ঘটে, তো আপুনি কি জাগিৰ ৰোডৰ পৰা ল'ৰাটোক উঠাই কেনে কি আপুনি তিনিচুকীয়াত আনিব নেকি কাউণ্টাৰত, নে তাৰ ওচৰৰ থানাত জমা দিব? তেতিয়া তেওঁ মোক এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। মই তেওঁক বাৰম্বাৰ এই কুৱেশ্যন কৰিলোঁ যে আপুনি মোক উত্তৰ দিয়ক। তেওঁ নিজৰ ভুলো স্বীকাৰ কৰিছে। তেওঁ কালি থানাত ভুল স্বীকাৰ কৰিছে যে আমাৰ ভুল হ'ল, আমি ল'ৰাজনক উঠালোঁ। যিহেতু তেওঁ নানা ধৰণৰ এক্সকিউজ দিছে যে মই, আমাৰ ফোন আহি থাকে, কাষ্টমাৰৰ ফোন আহি থাকে, ঠিক আছে মই সেইখিনি এক্সকিউজ মানি লৈছোঁ, কিন্তু এইটো ক্ৰাইম হয়। মানুহ এজনক, আজি মোৰো গাড়ী আছে, মোৰ গাড়ীত যদি কোনোবাই কালি খুন্দা এটা মাৰি দিব, তো মোৰ অধিকাৰ নাই মই ল'ৰাজনক উঠাই লৈ আনিবলৈ। মই তাৰ ফোন নম্বৰ ল'ম, তাৰ গাড়ীৰ ফটো তুলিম, বাইক হওক বাইকৰ ফটো তুলিম, মই সেইটো পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি মই এইটো কাম কৰিম। মোৰ অধিকাৰ দিয়া নাই নহয় মোক আইনে যে মই ল'ৰাজনক উঠাই আনিম। হয়তো ল'ৰাজন যদি কিবা অসুস্থ হ'লে হয়, কালি যদি পৰহি যে ল'ৰাজনক উঠাই ল'লে, ল'ৰাজন যদি হাৰ্টৰ পেচেণ্ট হ'লে, তেওঁ যদি হাৰ্ট এটেক হয়, বাছত যদি মৰি গ'লে হয়, তেতিয়া কি হ'লে হয় ঘটনাটো? ইয়াততো ক'ব গ'লে বহুত কথা আছে। এতিয়া তাত ছটাহাতীখন এৰি কেনে, না ছটাহাতীখনত হেণ্ডিমেন আছে নে কোনোবা বেলেগ মানুহ আছিলে, তাত অকল ড্ৰাইভাৰজন আছিলে। যদি ছটাহাতীখন তাৰ পৰা যদি কোনোবা বেলেগ অঞ্জান মানুহে যদি চুৰ কৰি ল'লে হয়, তেতিয়া কি হ'লে হয়? তেতিয়াতো বেলেগ প্ৰকাৰৰ কেছটো হ'লে হয়। আজি ল'ৰাজন উঠোৱাৰ কাৰণে আজি মাকুমৰ পৰিস্থিতি বেয়া হ'ল। আৰু ডায়মণ্ড বৰদলৈ কি কৰিলে, ইনষ্টাগ্ৰামৰ সুযোগ লৈ পাব্লিকৰ সহানুভূতি ল'বলৈ কাৰণে তেওঁ ৰীলটো বনাই নিলে। কিন্তু পাব্লিকেতো আচল কথাটো গম নাপায় কি হৈছে। কোনো মানুহে এনেই বাছখন ভাঙি নিদিয়ে, পাব্লিকে বাছ এনেই নাভাঙে। পাব্লিকৰ এটা চেণ্টিমেণ্টেল আছিলে সেই টাইমত, যে ল'ৰাটো উঠাইছে, যেতিয়া ল'ৰা এটা উঠাই লৈ গৈছে, আৰু যেতিয়া পাব্লিকে কৈছে যে ল'ৰাটো আপুনি জমা দি দিয়ক ইয়াত, আমি আপোনালোকৰ লগে লগে গৈছোঁ বলক, যে তিনিচুকীয়াত গৈ কেনে আপোনাৰ মালিকৰ লগত বা কাউণ্টাৰত আমি কথাটো পাতিম। কিন্তু আপোনালোকেতো কথাখিনি নুশুনিলে। যদি আপোনালোকে কথাখিনি শুনিলে হয়, আজি এইখিনি ঘটনা নঘটিলে হয়। ইনষ্টাগ্ৰাম হৈ গ'ল, ইউটিউব হৈ গ'ল, ফেচবুক, এইবোৰ ছ'চিয়েল মিডিয়া, এইবোৰত কেতিয়াও ভুল অপপ্ৰচাৰ চলাব নালাগে। এইটোৰ কাৰণে কি হয়, গোটেই মাকুমৰ বা সমাজৰ পৰিৱেশটো হিংসাত্মক সৃষ্টি হয়। আজি এটা নিউজ এনেকুৱা টাইপৰ তেওঁ ৰীলটো বনালে নহয়, যে মাকুমৰ গোটেই ল'ৰাখিনি যাতে গুণ্ডা নেকি। মানুহৰ কমেণ্টখিনি মই দেখি কেনে মোৰ বেয়া লাগিছে, যে মানুহখিনিয়ে কোৱা মতে মাকুমৰ ল'ৰাবোৰে গুণ্ডা। আৰে মাকুমততো আজিলৈকে অত বছৰৰ পৰা মাকুম হৈ গ'ল। মাকুমখন এনেকুৱা এটা হাৰ্ট অফ চেণ্টাৰ তিনিচুকীয়া জিলাৰ, যে অৰুণাচলৰ যোনফালে যাব হ'লে মাকুম পাৰ হৈ যাব লাগিব। আজি মায়াদিয়া নিচিনা এটা সুন্দৰী জেগা আছে অৰুণাচল, তাত যাব হ'লেও মাকুম পাৰ হৈ যাব লাগিব। আনিনি যাব হ'লে মাকুম পাৰ হৈ যাব লাগিব। আজিলৈকেতো এনেকুৱা কোনো ঘটনা ঘটা, আজিলৈকে কিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ গৈছে, ডিম্পু বৰুৱা নিচিনা ইউটিউবাৰ গৈছে, বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে যিখিনি মই
নাম হয়তো নাজানো, মই মোবাইলত চাওঁ যে তেওঁলোকে আনি নি গৈছে, ভিডিঅ' বনাইছে। আজিলৈকেতো তেওঁলোকৰ লগত আমি কোনো মিছবিহেভ কৰা নাই মাকুমৰ ল'ৰাই, বা তেওঁলোকক কিবা ধা ধমকি দিছে নেকি আজিলৈকেতো আমি কৰা নাই। আৰে মাকুমত আহিছে ভাল কথা, আমিতো ভালে পাইছোঁ, আমাৰ মাকুমৰ হৈ কেনে গৈছে। আমি মাকুমখন এনেকুৱা কেতিয়াও নাই কৰা। আজি মাকুমত মৰাণে হওক, মটকে হওক, আহোমে হওক, হিন্দুৱে হওক, মুছলিমে হওক, বঙালীয়ে হওক, সকলো জাতি মিলি পিটি আমি আজি ইয়াত আছোঁ। আজি দুৰ্গা পূজাই হওক, বিহুৱে হওক, আমি চবেই মিলি পিটি কেনে আমি কৰিছোঁ। ইয়াত কেতিয়াও আজিলৈকে হিংসাত্মক সৃষ্টি হোৱা নাই। কিন্তু ডায়মণ্ড বৰদলৈ যেনেকুৱা ধৰণৰ ৰিলটো বনাই কেনে মাকুমৰ ল'ৰাখিনি বদনাম কৰিব চেষ্টা কৰিলে মই এইবাবে বহুত দুখিত যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপুনি এটা সুযোগ পাইছিলে যে ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ভিডিঅ' বনাই নিজকে পপুলাৰ কৰিবলৈ, কিন্তু আপুনি এটা মিছা অপপ্ৰচাৰ চলাই আপুনি নিজৰ কেৰেক্টাৰত নিজে দাগ লগালে। মানে মোৰ নামটো হ'ল ফিৰোজ আহমেদ, আৰু 17 তাৰিখে যিটো ঘটনা হ'ল, মই অৱশ্যে ঘটনাটোত উপস্থিত নাই, মই নাজানো বিশেষকৈ। পাছত যেতিয়া মই আহিলোঁ, মই শুনিব পালোঁ যে আৰিফ আহমেদক কিবা এয়াৰবাছ বুলি কিনে নাইট ছুপাৰ এখনে লগত কিবা মানে অলপ লুকিং গ্লাছটোত লাগি গৈছিলে। তো লাগি যোৱাত মানে তেওঁলোকে কি কৰিলে, তেওঁলোকে বলপূৰ্বকভাৱে ল'ৰাজনক নাইট ছুপাৰত সুমিয়াই পেলাই ডিঙি হেঁচা দি পেলাই 2-3 ফাইট মাৰি পেলাই তেওঁলোকে বলপূৰ্বক জব্দ কৰি ল'লে। আৰু জব্দ কৰি পেলাই তেওঁলোকে 800 মিটাৰ ওচৰতে মাকুম সদৰ থানাখন আছিলে, সদৰ থানাখনত জমা নিদি তাৰপাছত তাৰ অলপ আগত আহিলে মাকুম ৰেল গেটখন আছে, যিহেতু তাতো তেওঁলোকে কোনো ইনফৰ্মেশ্যন নিদিলে। নিদি পেলাই তেওঁলোকে ল'ৰাটোক ডাইৰেক্ট উঠাই পেলাই ক'ত লৈ গৈছে আৰু লৈ যাব লৈছে। তো ল'ৰাজনে জান বচাবৰ কাৰণে নিজৰ মা দেউতাক ফোন কৰিলে। ফোন কৰাত তেতিয়া কি জানে দেউতাকে আহিলে, মাক আহিলে, গাড়ী আগফালে থিয় হৈ দিলে। তেওঁলোকে গাড়ী ৰখাব বিচৰা নাই, মই শুনিলোঁ গাড়ী ৰখাব বিচৰা নাই। আৰু কি কয়, কিছুমান শুনিলোঁ যে পাব্লিকে মিলি পেলাই যেতিয়া শুনিলে যে আৰিফ আহমেদক জব্দ কৰি থৈছে, তেতিয়া গাড়ীখনৰ ফ্ৰণ্টৰ মানে আগফালে যিটো ছাইডৰ চিচা আছে, সেইটো কোনোবা পাব্লিকে ভাঙি পেলাই তেতিয়া আৰিফ আহমেদ তাৰ পৰা জঁপিয়াই পেলাই উলিয়াই পেলাই প্ৰাণ ৰক্ষা পালে। আৰু তেওঁলোকে এই কাণ্ডটো যে কৰিলে, তেওঁলোকে গাড়ীখনত নম্বৰ লিখা আছিলে, তেওঁৰ যিটো গাড়ী আৰিফ আহমেদৰ, তাৰ গাড়ীত নাম্বাৰ লিখা আছিলে। নাম্বাৰত তেওঁলোকে কল কৰিলে হৈ যায়। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আৰু মোবাইলছতো এপছ আছে, তাত মালিকৰ নাম ওলাই আহে। তেওঁলোকে সেইবোৰ নকৰি তেওঁ ল'ৰাজনক আটক কৰি আনিলে। আৰু তাৰ পাছত গৈ চাম বৰদলৈ, ডায়মণ্ড বৰদলৈ নামৰ ব্যক্তিজন চালক হয় বোলে এয়াৰবাছৰ, তেখেতে এটা ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলাই দিলে। এইটো আমি খুব দুখিত। তেখেতে সঁচা প্ৰচাৰটো চলাব লাগিছিলে, ভুৱা প্ৰচাৰ চলালে যে আমাৰ বাছখনত এটেক কৰি পেলাই 50জনমান ল'ৰাৰ এটা দলে, মাকুমত গুণ্ডা বাহিনীৰ দলে বাছখনক ভাঙি পেলাই এনেকৈ চুৰমাৰ কৰিলে আৰু মানুহ আঘাতপ্ৰাপ্ত হৈছে বুলি কিনে। কিন্তু সেনেকৈ কোনো দুৰ্ঘটনা হোৱা নাই। তেওঁলোকে যদি সদৰ থানাত উপস্থিত কৰিলে হয়, আজি এই দুৰ্ঘটনাটো নহ'লে হয়। আৰু যিহেতু মই তেখেতসকলক অনুৰোধ জনাওঁ যে এনেকৈ ভুল মেছেজ ছ'চিয়েল মিডিয়াত নিদিব। ছ'চিয়েল মিডিয়াত দিলে এইটো ভুৱা মেছেজটো মানুহৰ মাজত এটা ভাল ইম্পেক্ট নেপেলায়। আমি এটা বৃহৎ অসমীয়া জনগোষ্ঠী আজি মাকুমত বাস কৰি আছোঁ, আৰু চবেই একতাৰে প্ৰত্যেকটা দল সংগঠনৰ লগত আমি জড়িত আছোঁ। আৰু ময়ো আছোঁ কৰি আহিছোঁ, আৰু ছাত্ৰ সন্থা কৰি আহিছোঁ। তাৰপিছত মাকুম কলেজতো আছিলোঁ, মাকুম কলেজৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপেও কাম কৰি আহিছোঁ। তো গতিকে আমি মাকুম কেন্দ্ৰীয় দুৰ্গা পূজা হয়, তাতো আমি প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থাকোঁ। আজি 4 মাহ ধৰি মই মোৰ ষ্ট্ৰক মৰাৰ কাৰণে মই মানে অলপ ওলাই আহিব পৰা নাই। তো ওলাই আহিব পৰা নাই বুলিলে সেনেকৈ নহয় যে আমি মাকুমৰ অৱস্থা নাজানো, কিন্তু এনেকৈ এটা ভুৱা মেছেজ দিলে এটা বাৰ্তা বেয়া যায়। সেইকাৰণে মই অনুৰোধ জনাওঁ যে আমাৰ প্ৰশাসনকো যে উক্ত বিষয়টোৰ ওপৰত তদন্ত কৰি সঠিক ব্যৱস্থা লয় যাতে, সেই মোৰ ক'বলগীয়া চমু বক্তব্য। ধন্যবাদ।